বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ', কিয়নো আজিৰ ভিডিঅ'টোত আলোচনা কৰিম প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনিৰ বিষয়ে। আৰু প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনি কোনসকলে লাভ কৰিব, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, আৰু প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনিৰ জৰিয়তে কি লাভালাভ হ'ব, কি এই আঁচনিখনৰ সুবিধাসমূহ কি এই সম্পূৰ্ণ বিষয়বস্তু আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰিম। আৰু কেনেকৈ আবেদন কৰিব, এই আঁচনিৰ জৰিয়তে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সকলোখিনি আলোচনা কৰিম। প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনি 2024ৰ হিতাধিকাৰী কেনেকৈ হ'ব আপুনি ঘৰতে বহি কেনেকৈ বিনামূলীয়াকৈ প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনিৰ বাবে আবেদন কৰিব আৰু প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনিসমূহ লাভসমূহ উঠাব পাৰিব। 6 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে 2024 চনৰ বাজেট অধিৱেশনত সূৰ্যোদয় আঁচনিৰ কথা উল্লেখ কৰিছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ সময়তে সেই আঁচনিৰ কথা ঘোষণা কৰিছিল। আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে উল্লেখ কৰে যে এই আঁচনিৰ অধীনত যিসকলৰ ঘৰত সৌৰ ব্যৱস্থা স্থাপন কৰা হৈছে তেওঁলোকে 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰা হ'ব। 300 ইউনিট পৰ্যন্ত তেওঁলোকে বিনামূলীয়াকৈ বিদ্যুৎ লাভ কৰিব। আৰু এই আঁচনিৰ জৰিয়তে আন বহুতো সুবিধা প্ৰদান কৰা হৈছে। আৰু ইয়াৰ পিছত এই আঁচনিৰ বহুতো সুবিধা প্ৰদান কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে কয় যে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনাৰ জৰিয়তে ছাদত সৌৰশক্তি স্থাপন কৰি বছৰি 15,000ৰ পৰা 18,000 টকা পৰ্যন্ত সকলো পৰিয়ালে লাভ কৰিব। 15,000 পৰা 18,000 টকাৰ সঞ্চয়ত পৰিয়ালসমূহক সহায় কৰা হ'ব। এই প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনাৰ জৰিয়তে 15,000 পৰা 18,000 টকালৈকে তেওঁলোকে লাভ উঠাব পাৰিব বছৰি। আৰু এই আঁচনিৰ জৰিয়তে 10,000 কোটি টকাৰ আবণ্টন প্ৰস্তাৱ কৰা হৈছে বাজেটত। আৰু ছাদৰ ওপৰত সৌৰ শক্তিকৰণৰ জৰিয়তে 1 কোটি পৰিয়ালে প্ৰতিমাহে 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ উপৰি কোৱা হৈছে যে অধিক EV চাৰ্জিং সক্ষম কৰাত সহায় কৰিব। এই আঁচনিয়ে যোগান আৰু স্থাপনৰ বাবে বৃহৎ সংখ্যক বিক্ৰেতাৰ বাবে উদ্যমীকৰণ সুযোগ সৃষ্টি কৰিব। লগতে কোৱা হৈছে যে এই আঁচনিখনৰ জৰিয়তে স্থাপন আৰু ৰক্ষণাবেক্ষণৰ কাৰিকৰী দক্ষতা থকা যুৱক যুৱতীসকলক অধিক নিয়োগৰ সুবিধা প্ৰদান কৰিব। আৰু এই আঁচনিসমূহ অনলাইনতে আবেদন কৰিব পাৰিব। PM সূৰ্যোদয় যোজনাৰ ৱেবছাইটত গৈ তেওঁলোকে পঞ্জীয়ন কৰিব পাৰিব। আৰু কেৱল কোনসকলে আবেদন কৰিব পাৰিব এই আঁচনিত, কেৱল BPL বা দৰিদ্ৰ শাখাৰ অন্তৰ্গত নাগৰিকে এই আঁচনিৰ জৰিয়তে আবেদন কৰিব পাৰিব। এই আঁচনিত সকলোৱে আবেদন কৰিব নোৱাৰিব। ইয়াত বহুতো ক্ৰাইটেৰিয়া দিয়া হৈছে, বহুতো নিয়ম বান্ধি দিয়া হৈছে। কেৱল BPL যিবিলাক মানুহ হয়, BPL দৰিদ্ৰ শাখাৰ অন্তৰ্গত নাগৰিকসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আৰু আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ'লে আবেদনকাৰীৰ অন্তিম তাৰিখৰ আগত আবেদন কৰিব লাগিব। এটা তাৰিখ বান্ধি দিয়া হ'ব আৰু এই তাৰিখৰ আগত তেওঁলোকে আবেদন কৰিব লাগিব। আৰু চৰকাৰীভাৱে নিৰ্ধাৰিত যিটো লিংক প্ৰদান কৰিছে এই লিংকত গৈ তেওঁলোকে আবেদন কৰিব লাগিব। এই আঁচনি আবেদন কৰিবলৈ কিছু যোগ্যতাৰ প্ৰয়োজন হ'ব আৰু এই যোগ্যতা অনুসৰি তেওঁলোকে লাভ কৰিব। ইয়াতো প্ৰথমতে যোগ্যতাখিনি আপোনালোকক জনাই দিম, কি যোগ্যতা লাগিব এই আঁচনিখনৰ জৰিয়তে। প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনিৰ জৰিয়তে কি যোগ্যতাৰ প্ৰয়োজন হ'ব আৰু এই যোগ্যতাসমূহৰ ভিতৰত যদি আপুনি পৰে তেতিয়াহ'লে আপোনালোকে মাহেকত 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ আপোনালোকে ঘৰতে বহি লাভ কৰিব। আপোনাৰ ঘৰৰ ছাদৰ ওপৰত চলাৰ পেনেলৰ ছিষ্টেমত এখন ছাদ লগাই দিয়া হ'ব আৰু 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ আপোনালোকে লাভ কৰিব। আৰু এই যোগ্যতা ইয়াত উল্লেখ কৰা হৈছে, বহুতো যোগ্যতা উল্লেখ কৰা হৈছে। আৰু এই যোগ্যতাৰ ভিতৰত যদি আপুনি পৰে তেতিয়াহ'লে বছৰি 15,000 টকাৰ পৰা আৰম্ভ কৰি 18,000 টকালৈকে এই আঁচনিৰ সুবিধা লাভ কৰিব। আৰু ইয়াত যোগ্যতা বান্ধি দিয়া হৈছে। এই আঁচনি আবেদন কৰিবলৈ কিছুমান যোগ্যতাৰ প্ৰয়োজন হ'ব, নিৰ্ধাৰিত যোগ্যতা দিয়া হৈছে। প্ৰতিজন হিতাধিকাৰী ভাৰতৰ স্থায়ী নাগৰিক হ'ব লাগিব। 1 নম্বৰ যোগ্যতা হৈছে প্ৰতিজন হিতাধিকাৰী ভাৰতৰ স্থায়ী নাগৰিক হ'ব লাগিব। দ্বিতীয়তে কোৱা হৈছে আবেদনকাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাৰ্ষিক আয়। যোনে আবেদন কৰিব আৰু তেওঁৰ পৰিয়ালৰ বাৰ্ষিক আয় 1.5 লাখৰ তলত হ'ব লাগিব, মানে 1.5 লাখতকৈ কম হ'ব লাগিব। যদি 1.5 লাখতকৈ ওপৰত হয় তেতিয়া এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব নোৱাৰিব। আন বহুতো যোগ্যতা চৰ্ত বান্ধি দিয়া হৈছে যে
এই চৰ্তসমূহৰ ভিতৰত যদি আপুনি পৰে তেতিয়াহ'লে এই আঁচনিৰ লাভ উঠাব পাৰিব। ইয়াত তৃতীয়তে কোৱা হৈছে যে পৰিয়ালৰ কোনো প্ৰাৰ্থী চৰকাৰী কৰ্মচাৰী হ'ব নোৱাৰিব। যদি আপোনাৰ পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল আছে তেতিয়াহ'লে এই আঁচনিৰ বাবে আপুনি এই আঁচনিসমূহ আপুনি লাভ নকৰিব। যদি আপোনাৰ চৰকাৰী চাকৰিয়াল নাই তেতিয়াহ'লে এই আঁচনি আপুনি লাভ কৰিব। আপোনাৰ পৰিয়ালৰ যিকোনো এজন যদি চৰকাৰী চাকৰিয়াল হৈ যায় তেতিয়াহ'লে আপুনি এই আঁচনি লাভ নকৰিব। তাৰপিছত কোৱা হৈছে যে প্ৰাৰ্থীজন BPL শ্ৰেণীৰ হ'ব লাগিব। যেনে আবেদন কৰিব তেওঁ BPL শ্ৰেণী হ'ব লাগিব। ইয়াত BPL প্ৰথমতে কোৱা হৈছে যে BPL হ'ব লাগিব আৰু BPL স্তৰৰ হ'ব লাগিব, যে দৰিদ্ৰ লোক হ'ব লাগিব, তেওঁলোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আপুনি যদি আপোনাৰ যদি BPL কাৰ্ড আছে আৰু আপুনি যদি এজন দৰিদ্ৰ হয় তেতিয়াহ'লে এই আঁচনিৰ লাভসমূহ উঠাব পাৰিব। প্ৰাৰ্থীজন BPL শ্ৰেণীৰ হ'ব লাগিব। পৰিয়ালৰ কোনো প্ৰাৰ্থী চৰকাৰী চাকৰিয়াল হ'ব নালাগিব। যদি চৰকাৰী চাকৰিয়াল হয় তেতিয়া লাভ নকৰিব। আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 1.5 লাখতকৈ কম হ'ব লাগিব। আৰু প্ৰাৰ্থীজন 1 নম্বৰত কোৱা হৈছে যে প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ'ব লাগিব। আৰু শেষত আপোনালোকক জনাই দি আছোঁ যে এই আঁচনিৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব। আপুনি যদি অনলাইন আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপুনি কমেণ্টৰ মাধ্যমত জনাব যে আপোনালোকে অনলাইন আবেদন বিচাৰে, অনলাইন আবেদনৰ ভিডিঅ' বিচাৰে। তেতিয়াহ'লে আমি নেক্সট ভিডিঅ'টোত আপোনালোকক জনাই দিম যে কেনেকৈ প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিব। নেক্সট ভিডিঅ'টোত আপোনালোকে অনলাইন মাধ্যমত আপোনালোকে কেনেকৈ ঘৰতে বহি আবেদন কৰিব পাৰিব, নেক্সট ভিডিঅ'টোত আমি লৈ আহিম কেনেকৈ অনলাইন আবেদন কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী ভিডিঅ' লগ পোৱাৰ আশাৰে ধন্যবাদ।